নমস্কাৰ জয় হিন্দ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এইটো ভিডিঅ' আপোনালোকৰ আপকামিং এক্সাম যিসকলে ভাবি আছে যে আসাম পুলিচ বা গভৰ্ণমেণ্ট জব এটা ল'ব বিচাৰি আছে তো সেইকাৰণে সিহঁতৰ কাৰণে এইটো ভিডিঅ' হয় যিসকলে সিলেক্টেড হৈছে ভাই সিহঁতক ভেৰি ভেৰি কংগ্ৰেচুলেশ্যন মোৰ ফালৰ পৰা আৰু যিসকলে জইন হ'ব বিচাৰে যে এজ এ SSC GDত যিকোনো কনষ্টেবল ৰেংক বা আসাম পুলিচত কনষ্টেবলে হওক SI হওক সিহঁতৰ কাৰণে এইটো ভিডিঅ' তো প্ৰথমে কৈ আছোঁ অসমত কিমান পোষ্ট আহি আছে আৰু কিমান পোষ্ট হ'বলগীয়া বাকী আছে তো ফাৰ্ষ্ট কথা হ'ল SSC GD বহুত ইম্পৰ্টেণ্ট হয় আৰু যিসকলে ভাবি আছে যে মই ষ্টেটতে চাকৰি ল'ম কিন্তু মই সিহঁতক ক'ব বিচাৰোঁ আপোনালোকে ষ্টেটতে ল'ব ভাল কথা তাৰ আগতে যেটো অপৰচুনিটি কাষত আহি আছে সেইটো আপুনি ধৰি ৰখাৰ চেষ্টা কৰিব তো প্ৰথমে SSCৰ পৰাতো বহুতো এক্সাম আছে বাট 10 পাছ লেভেলৰ যেটো বেষ্ট কেটেগৰী এক্সাম এজ এ ফৌজি লেভেল তো সেইটো ক'ব পাৰে SSC GD আৰু সবৰে প্ৰিয় হয় এইটো আৰু ডাঙৰ ভেকেন্সি হয় ইয়াতে 2026ৰ কাৰণে আপোনালোকৰ সোনকালে অনলাইন এপ্লাই চলাই দিব প্ৰায় নৱেম্বৰৰ শেষৰ পৰা ষ্টাৰ্ট হ'ব পাৰে আৰু একৰ্ডিং টু কেলেণ্ডাৰ অনুযায়ী তো অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত এপ্লিকেশ্যন হ'ব লাগিছিল বাট এইটো হোৱা নাই অলপ হয়তো লেট হ'ব পাৰে কাৰণ প্ৰিভিয়াছ যেটো আছে বেচ আছে এইটো এতিয়ালৈকে মেৰিট লিষ্টটো ওলোৱা নাই কাম তাতে চলি আছে নেক্সট হৈ গ'ল অসম পুলিচত হ'বলগীয়া ৰিক্ৰুটমেণ্ট আপোনালোকে গম পায় আমাৰ CM ছাৰে কৈছে যে কিছুমান এই যিবিলাক ল'ৰা ছোৱালী সিলেক্টেড হৈছে সিহঁতৰ কি হ'ব লাগে জইনিং হোৱাৰ পিছত আপোনালোকৰ কাৰণে কি হ'ব বাকি পোষ্ট কেইটা মুকলি কৰা হ'ব তো এইটো এটা সিস্টেম ভাল হয় যেখিনি বৰ্তমান দিয়া আছে এইখিনি শেষ হোৱাৰ পিছত যদি নতুন পোষ্ট কেইটা ওলাই তেতিয়া হলে সিহঁতে আৰু চান্স নাপায় বা সিহঁতে আৰু এপ্লাই নকৰে তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল হৈ যায় এণ্ড নেক্সট হৈ গ'ল আসাম মানে ফৰেষ্টৰ ভেকেন্সি বৃহৎ পৰিমাণে লোৱা হ'ব আপোনালোকে হয়তো গমে পায় কিছুমান এই বছৰত আপোনালোকে চাব পাৰে যে এইটো বছৰত এলেকা কি কৰা হৈছে উচ্ছেদ কৰা হৈছে বনাঞ্চল কিছুমান কি কৰা হৈছে তাৰ পৰা মানুহ বসবাস কৰি আছিল তাৰ পৰা ভাঙি দিয়া হৈছে এইবিলাক ঠাইকেইটা প্ৰটেক্ট কৰাৰ কাৰণে কিছুমান ফোৰ্স লাগিব আৰু সেই কাৰণে ভেকেন্সিটো ইনক্ৰিজ হ'ব এটো মেবি এটো এটা গেষ্ট কৰা হৈছে এটো এনেকা অফিচিয়েল নোটিফিকেশনত কোনো নাই এনে এটো গেষ্ট কৰিব পাৰি যে হেইবিলাক জায়গাত পোষ্ট বহুত বাকি আছে তো হেই পোষ্টৰ এগেইনষ্টত কি হ'ব পাৰে ভেকেন্সি বিলাক আহিব পাৰে মোৰ তৰফৰ পৰা মই এইটোৱে কম যে আপোনালোকে প্ৰিপাৰেচনটো নেৰিব কাৰণ আপোনালোকৰ যদি আপোনালোকে এজ এ ফৌজি মানে এজ এ কনষ্টেবল হওক SI হওক বা যিকোনো প্যাৰামিলিটাৰী ফোৰ্সে হওক যাব বিচাৰে তেতিয়া হলে আপোনালোকৰ কাষত অপৰচুনিটি থাকিবই আৰু ভেকেন্সিটো ফ্লাপ হোৱাৰ পিছত নি ভেকেন্সি আহিবই কাৰণ ৰিটায়াৰমেন্ট ইপেনে হৈ আছে আৰু নতুন ভেকেন্সি আহি আছে কি হয় প্ৰমোশন হোৱাৰ পিছত কি হৈ যায় এই ভেকেন্সি কেইটা খালি থাকি যায় তো হিয়ন্তৰ কাম কৰিব কাৰণে মানুহ লাগিব এই কাৰণে অতি সোনকালে এইবিলাক এৰা হয় আৰু প্ৰত্যেক বছৰে চাই আছে SSC GDত খুবে ভেকেন্সিত মানুহ লৈ আছে আৰু ডাঙৰ আৰু বিশেষকৈ আসাম পুলিচত যোগদান হোৱাৰ কাৰণে বহুতে বা কমান্ডোতে যোগদান হোৱাৰ কাৰণে বিচাৰি আছে তো হিয়ন্তক মই কৈ আছো যদি কমান্ডো হওক বা আসাম পুলিচে হওক SSC GDও হওক যতে আপুনি জয়েন কৰিব বিচাৰে বা তাতে চাকৰিটো ল'ব বিচাৰে তেতিয়া হলে আপোনালোক নিৰন্তৰভাৱে আপোনাৰ প্ৰেক্টিস আপোনালোকৰ যেটো প্ৰিপাৰেচন হয় হেতু চলাই যাব লাগিব তেতিয়ালৈকে আপোনালোকে এচিভ কৰিব নোৱাৰে বা আপোনালোকৰ হেই টাইমটো গুছি না যায় তেতিয়ালৈকে আপোনালোক নিৰন্তৰভাৱে এই প্ৰিপাৰেচনটো চলাই থাকিব লাগিব বা কষ্টটো চলাই থাকিব লাগিব তেতিয়া হলে আপুনি সাকসেস হ'বই এটো গ্যাৰান্টেড এটো কোনো নাই মানে নাই ইন কেস আপোনাৰ মেডিকেল কিবা বেয়া হৈছে মেডিকেলত কিবা হৈছে বেয়া হৈ গৈছে মানুহৰ হয় এটো নহয় তো হেবিলাক বেলেগ কথা বাট নিজৰ সুস্থ শৰীৰলৈকে থকালৈকে আৰু এই সময়সীমা থকালৈকে আপোনাৰ এজ সময়সীমা কোৱাটো মই কৈ আছো আপোনাৰ এজ এই এজটো থকালৈকে আপোনালোকে প্ৰিপাৰেচন চলাই থাকক আই হোপ আপোনালোকৰ সবৰে জয়েনিং হৈ যাব আৰু যিমান ক্যান্ডিডেট এপ্লাই কৰে আপোনালোকে চাব পাৰে যিমান ক্যান্ডিডেট এপ্লাই কৰে তাৰে হাইয়েস্ট 25% ভালকে প্ৰিপাৰেচন কৰে আৰু বাকি এনে কৰে কিসমতত কৰে কিছুমানে কয় দিম কিছুমানে কয় হ'ব 25% আপোনালোকে গ্ৰাউণ্ডতে চাব পাৰে যদি 50 জন ল'ৰা ছোৱালী হয় লাষ্টৰ পিনত চাব যে এডমিট দিছে তেতিয়া 50 জন ল'ৰা ছোৱালী চাব তাৰে আগত হাইয়েস্ট 10 জন হাইয়েস্ট থাকিব সেই 10 জনৰ সিলেকশন হয় বাকি সেই 40 জনৰ কিন্তু সিলেকশন নহয়
তো যোনে নিৰন্তৰভাৱে কষ্ট কৰি আছে সিহঁতৰ সিলেকশ্যন হ'ব। তো মোৰ ফালৰ পৰা এইখিনিয়ে, যিমান পোষ্ট আহি থাকিব সেইবিলাক সব আপডেট মই দি থাকিম। বৰ্তমান কোনো ধৰণৰ নটিচ বা নটিফিকেশ্যন বা এপ্লাই অহা নাই, কিন্তু এটা আহিছে আপোনালোকে কৰিব পাৰে NTPC, তাতে 12 লেভেলৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰে। বাকী এইটোৱে আহিছে, আৰু এনেকুৱা 10th লেভেল এণ্ড 12th লেভেলৰ ইমান পোষ্ট অহা নাই। আৰু যদি আহে তেতিয়াহ'লে মই আপোনালোকৰ ভিডিঅ'ৰ থ্ৰুৰে জনাই দিম। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক। গোটেইখিনি আপোনালোকক মই শ্বেয়াৰ কৰিম। তো তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।